হেল্ল' এভৰিৱান ৱেলকাম টু অপ্টিক এডুকেশ্যন মই ৰূপম আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অপ্টিক এডুকেশ্যনলৈ ডিছকাছ কৰিব ওলাইছোঁ মাইক্ৰ' অৰ্গেনিজমছৰ ওপৰত কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এনচাৰ যিটো আপোনালোকৰ DLED প্ৰি এণ্ট্ৰি টেষ্টৰ বাবে বহুতেই ইম্পৰ্টেণ্ট হ'ব চ' ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাব যাতে কোনো ধৰণৰ ডিটেইলছ আপুনি মিছ নকৰে যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে বা আপুনি যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে কোনো ধৰণৰ ইনফৰমেশ্যন আপডেট আপুনি মিছ নকৰে আজি প্ৰথম কুৱেশ্যনটো কি চাওক যে হুইচ ওৱান অফ দি ফলোয়িং ইজ দি স্মলেষ্ট মাইক্ৰ' অৰ্গেনিজম তলৰ কোনটো আটাইতকৈ সৰু অণুজীৱ ঠিক আছে তো ইয়াৰ অপশ্যনকেইটা চাওক কি কৈছে এ এলগি বি বেক্টেৰিয়াম চি প্ৰট'জোৱা ডি ভাইৰাছ তো ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি ডেট ইজ ভাইৰাছেই হৈছে আটাইতকৈ সৰু অণুজীৱ নেক্সট কুৱেশ্যনটো কি কৈছে চাওক যে ফাঞ্জাই ৰিপ্ৰডিউচেছ বাই তাৰ মানে ভেঁকুৰে কেনেকৈ বংশবৃদ্ধি কৰে বা প্ৰজনন কৰে তো ইয়াৰ অপশ্যনকেইটা হৈছে এ ফিউশ্যন বি ফিউশ্যন চি চিড ফৰ্মেশ্যন ডি স্প'ৰ ফৰ্মেশ্যন তো ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ডেট ইজ স্প'ৰ ফৰ্মেশ্যন ভেঁকুৰে ৰেণুৰ দ্বাৰা প্ৰজনন কৰে বা বংশবৃদ্ধি কৰে নেক্সট কুৱেশ্যনটো কি কৈছে চাওক যে হুইচ অফ দি ফলোয়িং অৰ্গেনিজমছ প্লে এন ইম্পৰ্টেণ্ট ৰ'ল ইন দি মেইনটেইনিং দি বেলেঞ্চ অফ নাইট্ৰজেন গেছ ইন দি এটমছফিয়াৰ তাৰ মানে নাইট্ৰজেন গেছটো যে আমাৰ এটমছফিয়াৰত বেলেঞ্চ হৈ থাকে তো এইটো বেলেঞ্চ হৈ থাকিবৰ কাৰণে তলৰ পৰা কোনটো মানে অণুজীৱই সেইটো সহায় কৰে বেলেঞ্চ কৰিবৰ কাৰণে সহায় কৰি আছে ঠিক আছে তো ইয়াতে অপশ্যনকেইটা চাওক কি কৈছে এ ভাইৰাছেছ বি বেক্টেৰিয়া চি এলগি ডি প্ৰট'জোৱা তো ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ডেট ইজ বেক্টেৰিয়াই কি কৰে নাইট্ৰজেন গেছ যিটো আছে আমাৰ সেইটো এটমছফিয়াৰত যাতে বেলেঞ্চ হৈ থাকে তো তাৰ বাবে সিহঁতে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে নেক্সট কুৱেশ্যনটো কি আছে চাওক যে হোৱাট প্ৰচেছ টেক প্লেচ ৱেন ইষ্ট ইজ এডেড টু গ্ৰেপ জুচ এণ্ড লেফ্ট ফৰ এ উইক তাৰমানে যদি ইষ্টটো যদি আমি গ্ৰেপ জুচ যিটো আছে ধৰক আঙুৰৰ ৰস যিটো আছে তাত যদি আমি এক সপ্তাহৰ কাৰণে যদি দি থৈ দিওঁ তেতিয়া তাত মানে কি প্ৰক্ৰিয়া আৰম্ভ হ'ব তো ইয়াৰ অপশ্যনকেইটা হৈছে এ ডিকম্পজিশ্যন বি ফাৰ্মেণ্টেশ্যন চি ডিষ্টিলেশ্যন ডি অক্সিডেশ্যন অ'কে তো ইয়াতে যিটো ইষ্টৰ কথা কৈছে ইষ্ট হৈছে এক প্ৰকাৰৰ ভেঁকুৰ সেইটো যদি আমি মানে গ্ৰেপ জুইচ যিটো আছে আঙুৰৰ যিটো ৰস আছে তাত যদি আমি এসপ্তাহৰ কাৰণে থৈ দিওঁ তাত কি হ'ব কিণ্বন প্ৰক্ৰিয়া আৰম্ভ কৰিব আৰু সেইটোৱে হৈছে ফাৰ্মেণ্টেশ্যন অ'কে চ' ইয়াৰ অপশ্যন বি যিটো হয় সেইটোৱে ৰাইট এনচাৰ হয় ইয়াৰ নেক্সট কুৱেশ্যনটো কি কৈছে চাওক যে এ প্লাণ্ট ডিজিজ কল্ড চাইট্ৰাছ কেংকাৰ ইজ কজড বাই তাৰ মানে এক ধৰণৰ ডিজিজ ঠিক আছে এক ধৰণৰ বেমাৰ যিটো গছত দেখা যায় তাৰ নামটো হৈছে চাইট্ৰাছ কেংকাৰ সেইটো কিহৰ পৰা হয় তো ইয়াৰ অপশ্যনকেইটা হৈছে এ বেক্টেৰিয়া বি ফাঞ্জাই চি প্ৰট'জোৱা ডি ভাইৰাছ তো ইয়াৰ শুদ্ধ এনচাৰটো হৈছে এ বেক্টেৰিয়াৰ পৰাই মানে এইটো যিটো চাইট্ৰাছ কেংকাৰ বেমাৰটো এইটো হোৱা দেখা যায় আৰু এইটো স্পেচিয়েলি যিবিলাক ধৰক মানে চাইট্ৰাছ ফ্ৰুটছবিলাক ঠিক আছে চাইট্ৰাছ ফ্ৰুটছ মানে কোনবিলাক যিবিলাক টেঙা জাতীয় যিবিলাক ফল মূল আছে সেইবিলাক গছতে এইটো বেমাৰ হোৱা বেছিকৈ দেখা পোৱা যায় নেক্সট কুৱেশ্যনটো কি আছে চাওক যে হুইচ এমং দি ফলোয়িং পেথোজেনছ কজেছ কলেৰা তাৰ মানে তলৰ কোনটো বীজাণুৰ পৰা কলেৰা বেমাৰটো হয় তো ইয়াৰে অপশ্যনকেইটা চাওক কি কৈছে এ বেক্টেৰিয়া বি প্ৰট'জোৱা চি ফাংগাছ ডি ভাইৰাছ তো ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ বেক্টেৰিয়া কলেৰা বেমাৰ হোৱা বেক্টেৰিয়াবিধৰ নাম হৈছে ভাইব্ৰিঅ' কলেৰি মনত ৰাখিব আপোনালোকে সুধি দিব পাৰে নেক্সট কুৱেশ্যনটো কি কৈছে চাওক যে হুইচ ওৱান অফ দি ফলোয়িং ইজ নট এ মেথড অফ ফুড প্ৰিজাৰ্ভেশ্যন তাৰ মানে তলৰ কোনটো পদ্ধতি ফুড প্ৰিজাৰ্ভেশ্যন কৰা পদ্ধতি নহয় তাৰ মানে খাদ্য সংৰক্ষণ কৰা এটা প্ৰক্ৰিয়া নহয় চ' ইয়াৰ অপশ্যনকেইটা হৈছে এ নম্বৰ অপশ্যন হৈছে চল্টিং বি হৈছে ড্ৰাইং চি বইলিং ডি পিকলিং তো এ নম্বৰ অপশ্যন যিটো হৈছে চল্টিংটো জেনেৰেলি কি হয় যিবিলাক শুকান মাছ থাকে তাত নিমখ দিয়া থাকে চ' এইটোৰ পৰাতো আমাৰ ফুড প্ৰিজাৰ্ভেশ্যন কৰা দেখা যায় অ'কে তো এইটো নহ'ব বি অপশ্যনটো হৈছে ড্ৰাইং শুকাই পেলাই আমি বস্তুবিলাক প্ৰিজাৰ্ভ কৰি ৰাখোঁ চ' এইটো অপশ্যনো কাৰেক্ট নহ'ব চি হৈছে বইলিং কৰি পেলাই আমি কোনো বস্তু মানে সংৰক্ষণ কৰি ৰাখিব নোৱাৰোঁ তো এইটো হ'ব পাৰে দেন ডি অপশ্যনটো হৈছে পিকলিং মানে আচাৰ বনাই পেলাই আমি বস্তু সংৰক্ষণ কৰি ৰাখিব পাৰোঁ তো ইয়াৰ এ বি আৰু ডি যিটো অপশ্যন আছে এই গোটেইকেইটা কি কৰিব পাৰি আমি খাদ্য সংৰক্ষণ কৰি ৰাখিব পাৰি তাৰ মানে ফুড প্ৰিজাৰ্ভেশ্যনৰ এটা মেথড হয় কিন্তু অপশ্যন চি যিটো আছে বইলিং সেইটো এটা ফুড প্ৰিজাৰ্ভেশ্যনৰ মেথড নহয় গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি ডেট ইজ বইলিং
এইটো কুৱেশ্যনৰ লগতে এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকক ধৰক মানে এটা কুৱেশ্যন আহিছে আৰু তাতে লিখা আছে নট বা লিষ্ট বুলি লিখা আছে আৰু আপুনি সেইটো মন নিদিলে আৰু আপুনি সেইটো এনচাৰটো ভালকৈ জানে কিন্তু আপুনি নট লিষ্ট এইবিলাক বস্তু নোচোৱাৰ কাৰণে আপুনি সেইটো কুৱেশ্যন ভুল কৰিব পাৰে গতিকে এটা কুৱেশ্যন ভালকৈ পঢ়িব তাতে কি সুধিছে সেইটো মতেহে আপুনি এনচাৰ কৰিব নট লিষ্ট এইবিলাক যদি লিখা থাকে কুৱেশ্যনটো ভালকৈ পঢ়ি পেলাই তাৰপিছত আপুনি এনচাৰটো কৰিব নেক্সট কুৱেশ্যনটো কি কৈছে চাওক এন ইনফেকচিয়াছ ডিজিজ ইজ তাৰমানে এটা সংক্ৰমিত বেমাৰ হৈছে ডেছ অ'কে সেইটো সুধিছে ইয়াতে ডেছ কি হ'ব ইয়াত দেন ইয়াৰ অপশ্যনকেইটা চাওক এ কি কৈছে কজড বাই অনলি বেক্টেৰিয়া মানে অকল বেক্টেৰিয়াৰ পৰাই হয় বি হৈছে আপোনাৰ স্প্ৰেড ফ্ৰম পাৰ্চন টু পাৰ্চন তাৰমানে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ কি হয় সেইটো সিঁচৰি যায় দেন চি অপশ্যনটো হৈছে স্প্ৰেড ফ্ৰম এনিমেল টু এনিমেল তাৰমানে এটা জীৱৰ পৰা আন এটা জীৱলৈ বিয়পি যায় আৰু ডি অপশ্যনটো কৈছে কজড অনলি বাই ভাইৰাছ তাৰমানে অকল ভাইৰাছৰ পৰা হোৱা দেখা যায় চ' ইয়াৰ ৰাইট এনচাৰ যিটো হয় সেইটো হৈছে অপশ্যন বি ডেট ইজ স্প্ৰেড ফ্ৰম পাৰ্চন টু পাৰ্চন মানে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বিয়পি যায় এই যিটো মানে ইনফেকচিয়াছ ডিজিজটো হয় সেই ইনফেকচিয়াছ ডিজিজটো বিভিন্ন ধৰণৰ যিবিলাক মাইক্ৰ' অৰ্গেনিজমছ আছে অ'কে মাইক্ৰ' অৰ্গেনিজমছ ডেট মিনছ মানে যিবিলাক অণুজীৱ আছে তাৰ পৰা হোৱা দেখা যায় ঠিক আছে সেই অণুজীৱবিলাক আপোনাৰ কি হ'ব পাৰে বেক্টেৰিয়া হ'ব পাৰে ভাইৰাছ হ'ব পাৰে প্ৰট'জোৱা হ'ব পাৰে বা অন্যান্য বেলেগ পেৰাচাইটো হ'ব পাৰে তো ইয়াতে যিটো ইনফেকশ্যনটো হয় সেইটো জেনেৰেলি কি হয় ডাইৰেক্টলি হ'ব পাৰে বা ইনডাইৰেক্টলি হোৱা দেখা যায় নেক্সট কুৱেশ্যনটো কি কৈছে চাওক যে হুইচ অৰ্গেনিজমছ আৰ মাইক্ৰস্কপিক এণ্ড ডিপেণ্ডেণ্ট অন হোষ্ট অৰ্গেনিজম ফৰ ৰিপ্ৰডাকশ্যন তাৰ মানে কৈছে যে এনেকুৱা কোনটো জীৱ আছে যিটো মাইক্ৰস্কপিক হয় মাইক্ৰস্কপিক মানে যিটো আমি খালী চকুৰে দেখা নাপাওঁ সেইটো আমি কেনেকৈ দেখা পাওঁ সেইটো আমি দেখা পাওঁ মাইক্ৰস্ক'পৰ সহায়ত দেখা পাওঁ বা আমি সেইটো ইলেক্ট্ৰনিক মাইক্ৰস্ক'পৰ সহায়ত আমি দেখা পাওঁ ঠিক আছে এণ্ড ডিপেণ্ডেণ্ট অন হোষ্ট অৰ্গেনিজম ফৰ ৰিপ্ৰডাকশ্যন ঠিক আছে আৰু তেওঁলোকে কি কৰে বংশবৃদ্ধি বা প্ৰজনন কৰিবৰ কাৰণে এটা হোষ্ট অৰ্গেনিজম মানে জীয়াই থাকিবৰ বাবে বেলেগ এটা জীৱত বাহ লয় ঠিক আছে এতিয়া ধৰক মানে এক্সাম্পল হিচাপে কওঁ যদি কৰোণা ভাইৰাছ যিটো হয় কৰোণা ভাইৰাছৰ যিটো মানে কৰোণা ভাইৰাছটো আছে ঠিক আছে এই ভাইৰাছটো এজন মানুহৰ গাত সোমাই গৈ পেলাই কি হ'ব সেই মানুহজনৰ গাতে সেইটো সোমাই থাকিব আৰু তাতে সিহঁতে কি কৰি থাকিব ৰিপ্ৰডাকশ্যন কৰি থাকিব ৰিপ্ৰডিউচ কৰি থাকিব সিহঁতে বংশবৃদ্ধি কৰি থাকিব আৰু সেইটো প্ৰাণীৰে কোষ আৰু কলা যিবিলাক আছে সেইবিলাক কি কৰিব লাহে লাহে ইনফেকশ্যন ষ্টাৰ্ট কৰি দিব সেইবিলাকত ইনফেকশ্যন হোৱা আৰম্ভ কৰি দিয়ে চ' মানে সেই ভাইৰাছ যিটো আছে সেইটো এটা বেলেগ বস্তুতে মানে কি কৰি আছে থাকি আছে তাতে মানে বসবাস কৰি আছে সেইকাৰণে কি হ'ব সেই ভাইৰাছটোৰ কাৰণে সেই বস্তুটো মানে সেই জীৱটো হ'ব তাৰ কাৰণে হোষ্ট হ'ব সেইটোৱে কৈছে ঠিক আছে তো কুৱেশ্যনটো এইটোৱে কৈছে যে এনেকুৱা কোনটো অৰ্গেনিজমছ আছে এনেকুৱা কোনটো জীৱ আছে যিটো আমি দেখা নাপাওঁ খালী চকুৰে দেখা নাপাওঁ আৰু সেইটোৱে মানে ডিপেণ্ড হৈ থাকে বেলেগ এটা হোষ্ট অৰ্গেনিজমৰ ওপৰত মানে প্ৰজনন কৰিবৰ কাৰণে ঠিক আছে তো ইয়াৰ অপশ্যনকেইটা চাওঁ কি কি আছে এ এলগি বি প্ৰট'জোৱা চি ভাইৰাছ আৰু ডি বেক্টেৰিয়া তো ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি ডেট ইজ ভাইৰাছ নেক্সট কুৱেশ্যনটো কি আছে চাওক যে ডেছ ইজ ইউজ ফৰ দি প্ৰডাকশ্যন অফ এলকহল এণ্ড ৱাইন তাৰমানে ডেছ ব্যৱহাৰ কৰা হয় কি প্ৰস্তুত কৰিবৰ কাৰণে এলকহল আৰু সুৰা প্ৰস্তুত কৰিবৰ কাৰণে ঠিক আছে তো এই ডেছত কোনটো আহিব ইয়াৰ অপশ্যনকেইটা চাওক কি আছে এ ইষ্ট বি মস্কিটো চি এণ্ড ডি এলগি তো ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ ডেট ইজ ইষ্ট ইউজ কৰা হয় যিটো মানে এলকহল আছে বা সুৰা যিবিলাক আছে সেইবিলাক প্ৰস্তুত কৰিবৰ কাৰণে ইষ্ট ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যনটো কি আছে চাওক যে হুইচ অফ দি ফলোয়িং ইজ এ কমিউনিকেবল ডিজিজ মানে কি সংক্ৰামক বেমাৰ ঠিক আছে তলৰ কোনটো এটা সংক্ৰামক বেমাৰ হয় তো ইয়াতে চাওক কি কৈছে অপশ্যনকেইটা এ ডায়েবেটিছ বি চিকেন পক্স চি এলজাইমাৰ্ছ ডি কেঞ্চাৰ তো ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি ডেট ইজ চিকেন পক্স নেক্সট কুৱেশ্যনটো চাওক কি কৈছে বেক্টেৰিয়া প্ৰেজেণ্ট ইন ৰুট নডিউলছ অফ পিয়া তাৰমানে মটৰ মাহৰ যিবিলাক শিপা আছে তাতে টেমুনা কিছুমান থাকে ঠিক আছে সেই টেমুনাৰ ভিতৰত কোনটো বেক্টেৰিয়া থাকে তো ইয়াৰ অপশ্যনকেইটা চাওক কি আছে এ এচিৰিকিয়া কোলি বি প্লাজমডিয়াম চি ৰাইজ'বিয়াম ডি পেনিচিলিন ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি ৰাইজ'বিয়াম নেক্সট কুৱেশ্যনটো কি কৈছে চাওক যে দি ডিজিজ কজড বাই ফাঞ্জাই ইজ তাৰমানে ভেঁকুৰৰ পৰা তলৰ কোনটো বেমাৰ হয় ইয়াৰ অপশ্যনকেইটা চাওক কি হৈছে এ মিয়াছলেছ বি চিকেন পক্স চি পলিঅ' আৰু অপশ্যন ডি ৰিংৱাৰ্ম ইয়াৰে অপশ্যন এ বি আৰু চি যিটো আছে মিয়াছলেছ চিকেন পক্স আৰু পলিঅ' এইকেইটা ভাইৰাছৰ পৰা হয় আৰু অপশ্যন ডি যিটো আছে সেইটো হৈছে ৰিংৱাৰ্ম আৰু সেইটো ভেঁকুৰৰ পৰা হয় ঠিক আছে চ' ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ডেট ইজ ৰিংৱাৰ্ম
বৰ্তমান সিচুৱেশ্যনৰ ওপৰত বেছ কৰি পেলাই কেইটামান কুৱেশ্যন এড কৰা হৈছে এইটো হৈছে আপোনাৰ কোভিড-19ৰ ওপৰত কোভিড-19ৰ যিবিলাক মানে কুৱেশ্যনছবিলাক আছে ইম্পৰ্টেণ্ট যিবিলাক কুইজ আছে সেইখিনিও আপোনালোকে চাব মেবি ইয়াৰ পৰা কুৱেশ্যন দি দিব পাৰে চ' এই কুৱেশ্যনটো কি কৈছে চাওক যে হুইচ এজ গ্ৰুপ দি কোভিড-19 স্প্ৰেড তাৰমানে কোনটো এজ গ্ৰুপত কোভিড-19টো হোৱা দেখা যায় ইয়াৰ অপশ্যনকেইটা চাওক কি কৈছে কোভিড-19 অকাৰ্ছ ইন অল এজ গ্ৰুপছ তাৰমানে সকলো ধৰণৰ এজ গ্ৰুপতে কোভিড-19 হোৱা দেখা যায় অপশ্যন বি কৈছে কৰোনা ভাইৰাছ ইনফেকশ্যন ইজ মাইল্ড ইন চিলড্ৰেন তাৰমানে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কৰোনা ভাইৰাছৰ যিটো ইনফেকশ্যন হয় সেইটো কম পৰিমাণে হোৱা দেখা যায় দেন অপশ্যন চি হৈছে অল্ডাৰ পাৰ্চন এণ্ড পাৰ্চন উইথ প্ৰি এক্সিষ্টিং মেডিকেল কণ্ডিশ্যনছ আৰ এট হাই ৰিস্ক টু ডেভেলপ চিৰিয়াছ ইলনেছ তাৰমানে কি কৈছে যে যিখিনি মানুহ মানে বৃদ্ধ মানুহ যিখিনি তেওঁলোকৰ অলৰেডি বেমাৰ হৈ আছে তো তেওঁলোকৰ মানে এটা বহুত বেছি ৰিস্কি হৈ যায় তেওঁলোকৰ কাৰণে এই বেমাৰটো হোৱাৰ ঠিক আছে সেইটো কৈছে অপশ্যন চি আৰু অপশ্যন ডি কৈছে অল দি এবভ আৰ কাৰেক্ট তো যিখিনি মানে অলৰেডি মেনশ্যন কৰা হৈছে এ বি চি সেই গোটেইকেইটা কাৰেক্ট হয় তো আমি সকলোৱে গম পাওঁ যিটো মানে কৰোনা ভাইৰাছ বেমাৰটো হয় সেইটো কোনো এজ গ্ৰুপৰ কোনো কথা নাই সকলো এজ গ্ৰুপতে সেইটো দেখা পোৱা যায় আৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত সেইটো একচুৱেলি অলপ কম পৰিমাণে দেখা পোৱা যায় আৰু যিসকল বৃদ্ধ মানুহ আছে তেওঁলোকৰ মানে সেইটো বেমাৰ বহুত বেছি পৰিমাণে প্ৰত্যক্ষ কৰা দেখা যায় কাৰণ তেওঁলোকৰ যিহেতু বয়স হৈছে তাৰ ইমিউন ছিষ্টেম যিটো হৈছে সেইটো উইক হৈছে সেইকাৰণে মানে কোভিড-19 যিটো হয় সেইটো বহুত বেছি পৰিমাণে তেওঁলোকৰ গাত বিয়পি যায় গতিকে আমি সকলোৱে সাৱধান হ'ব লাগিব আৰু যিখিনি WHO গাইডলাইনছ দিছে যিখিনি প্ৰট'কল দিছে সেইখিনি আমি সদায় ফ'ল' কৰিব লাগিব আজি শেষৰ কুৱেশ্যনটো চাওক কি কৈছে যে দি ফাৰ্ষ্ট কেছ অফ নভেল কৰোনা ভাইৰাছ ৱাজ আইডেণ্টিফাইড ইন তাৰমানে প্ৰথম যিটো কেছ হৈছিলে কৰোনা ভাইৰাছৰ চ' সেইটো প্ৰথম ক'ত মানে চিনাক্তকৰণ কৰা হৈছিলে ঠিক আছে তো ইয়াৰ অপশ্যনকেইটা হৈছে চাওক যে এ বেইজিং বি চাংহাই চি হুৱান হুবেই আৰু ডি হৈছে টেনজিন চ' ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি হুৱান হুবেই আৰু যিটো চাইনাত আছে ঠিক আছে চ' চাইনাতেই হুৱান চহৰতে কি কৰা হৈছিলে যিটো মানে প্ৰথম যিটো কৰোনা ভাইৰাছৰ কেছ যিটো ফাৰ্ষ্ট কেছ সেইটো তাত মানে চিনাক্তকৰণ কৰা হৈছিলে চ' আজি ডিছকাশ্যন ইমানতে সামৰিছোঁ আই হোপ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে আৰু DLED ৰিলেটেড যিখিনি মানে ভিডিঅ'ছ আছে সেইখিনি মই এটা অলৰেডি প্লে'লিষ্ট বনাই থৈছোঁ আপোনালোকে সেইটো চাব পাৰে আৰু তাৰ লগতে যিখিনি মানে ভিডিঅ'ছবিলাক অলৰেডি দিয়া আছে মানে DLED ৰিলেটেড সেইখিনি লিংকখিনি মই ডেছক্ৰিপশ্যন বক্সত দি দিম তাৰ পৰা আপোনালোকে গৈ পেলাই চাব পাৰিব আৰু ভিডিঅ'ৰ যিখিনি PDFs আছে সেইখিনি আপুনি আমাৰ টেলিগ্ৰাম চেনেলত পাই যাব তাৰ লগতে আপুনি আমাৰ ফেচবুক গ্ৰুপ জইন কৰিব পাৰে আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ বিদায় লৈছোঁ লগ পাইছোঁ এক নতুন ভিডিঅ'ত প্লিজ টেক কেয়াৰ অফ ইয়োৰছেল্ফ